নমস্কাৰ বিদ্যা কোচিং কিতাপৰ পেডাগজি সফল 12 হলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি সফল 12 নাম দিছো হয় কিন্তু কনসেপ্টটো আমি চাব লগা আছে অলপ ঠিক আছে সো আমি কি কৰিম ইয়াত এমসিকিউ আগৰ দৰে কেইটামান এমসিকিউ থাকিব আৰু তাৰ পাছতে আমাৰ 200 এমসিকিউ এই টপিকটো ওপৰত ঠিক আছে লাৰ্নিং ডিসেবিলিটি ওপৰত 200 এমসিকিউ উইল বি আপলোডেড ঠিক আছে এপত আপলোড হৈ যাব সকলোৱে ডাউনলোড কৰি ল'ব এপৰ পৰা আৰু মই আকৌ কওঁ যে আমাৰ কোৰ্সৰ দাম একেবাৰে কমাই দিলে সকলোৱে ডিমান্ড কৰাৰ কাৰণে মাত্ৰ 399 আপুনি সম্পূৰ্ণ পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিব আৰু ভিডিও বিলাক আতে আপুনি খুব স্পিডত চাই পেলাই শেষ কৰিব লাগিব ঠিক আছে সো এতিয়া সময় আছে আপুনি এপটো ডাউনলোড কৰি মাত্ৰ 399 সকলো এমসিকিউ পিডিএফ আপুনি লগতে নোটছ খিনি চাব পাৰিব আমি আৰম্ভ কৰিছো আজি কনসেপ্ট লাৰ্নিং ডিসেবিলিটি আমি সক মই কৈছো যে সফল নাম যদিও আজি ক্লাসটো আমাৰ এমসিকিউজ কম থাকিব কিন্তু আমাৰ কিছুমান আন্ডাৰষ্টেণ্ডিং টপিক আছে কাৰণ কি লাৰ্নিং ডিসেবিলিটি ওপৰত আমি আগতে নাই পঢ়া ঠিক আছে সো লাৰ্নিং ডিসেবিলিটি কি হয় টাইপস অফ লাৰ্নিং ডিসেবিলিটিজ টাইপস অফ ইমোশনাল ডিসেবিলিটিজ সকলোখিনি আমি চাব লাগিব এবাৰ সো ষ্টুডেন্টৰ কাৰণে আমাৰ খিনি বহুত বেছি দৰকাৰী হ'ব সো যদি এটা বেমাৰৰ নাম আহে যদি আমি কনফিউজন লাগিবলৈ হয় তেতিয়া কিন্তু বহুত দিগদাৰ হ'ব সেই কাৰণে আমি লাৰ্নিং ডিসেবিলিটি বিষয় কনসেপ্ট যিখিনি আছে সেইখিনি জানিলটো বহুত বেছি দৰকাৰ মই অলপ ফাস্ট কম ঠিক আছে ফাস্ট কৈ যাতে আমি সোনকালে শেষ কৰিব পাৰো সেইটো মোৰ এইম হয় ওকে সো কথা হল যে লাৰ্নিং ডিসেবিলিটি মানে কি আবার লাৰ্নিং ডিসেবিলিটি কিয় লাগে ওকে সো লাৰ্নিং ডিসেবিলিটি মানে হৈ গল তোমাৰ শিকনৰ যদি অসক্ষমতা ঠিক আছে শিকনৰ অসক্ষমতা কি বুলি কোৱা হয় ডিসেবিলিটি ঠিক আছে লাৰ্নিং ঠিক আছে ডিসেবিলিটি লাৰ্নিং ডিসেবিলিটি মানে কি শিকনৰ অসক্ষমতা মানে কি অসক্ষমতা কেনেকৈ লিখে অসক্ষমতা ঠিক আছে মানে শিকনৰ মানে শিশু এটাই কেলে শিকিব নোৱাৰে ঠিক আছে শিশু এটাই কিয় শিকিব নোৱাৰে সেই শিকিবলগীয়া কথাবিলাক আৰু তেওঁলোকৰ কি প্ৰবলেম থাকে বা কি বেৰিয়াৰ থাকে যাৰ দ্বাৰা শিশু এটা শিকিব নোৱাৰে সো আমিনো লাৰ্নিং ডিসেবিলিটি পঢ়াৰ কাৰণ কি আমাকনো কিয় ইম্পৰ্টেন্ট সো লাৰ্নিং ডিসেবিলিটি এজ এ টিচাৰ বিং এ টিচাৰ আমি জনাটো বহুত বেছি দৰকাৰ ঠিক আছে বিং এ টিচাৰ আমি কি ক'ব লাগিব আমি লাৰ্নিং ডিসেবিলিটি আমি খুব বেছি পৰিমাণে আমি জানিব লাগিব কিয় জানিব লাগিব কাৰণ আমি যেতিয়া টিচিং কৰি থাকিম সো শিশুসকলৰ কিছুমান ডিসেবিলিটি থাকিব পাৰে আমি গম নাপাম ধৰা কোনোবাই কানে নুশুনে কোনোবাই চকুৱে নেদেখে কোনোবাই কথা ক'ব নোৱাৰে সো হেমু যদি আমি নাজানো তেওঁলোকৰ কাৰণে আমি কিছুমান ওয়ে এপ্লাই কৰিব নোৱাৰিম ন ধৰি লওক কাৰবাৰ চকু প্ৰবলেম আছে তেওঁলোক আমি শেষৰ বেঞ্চত বহিছে সো তেওঁলোকে দেখা পোৱা নাই কি লিখিছো মই যদি মই খুধি দিও তা কোৱাচোন মই কি লিখিলো তে যদি ক'ব নোৱাৰে তো আমি যদি তেওঁ খং কৰো তেতিয়া হ'ব না নহব সো তেওঁ একোৱে কৈছে নাই কিন্তু আন্ডাৰষ্টেণ্ড কৰিছে না নাই কৰা সো তাৰ কাৰণে আমি তেওঁ ফাৰ্স্ট বেঞ্চলৈ লৈ যাব লাগিব বা এইখিনি তেওঁ মানে অডিঅটৰি কাবাৰ বেয়া ঠিক আছে কাবাৰ ভিজুৱেল বেয়া সো এইখিনি যদি আমি গম নেপাম যদি এই ডিসেবিলিটি বিলাক যদি আমি নাজানিম তেতিয়া আমাৰ কিও বহুত বেছি দিগদাৰ হ'ব আমি টিচিং কৰিব কাৰণে ৰাইট ওকে স্যাৰ ৰাইট এটা কথা হ'ল যে লাৰ্নিং ডিসেবিলিটি ভেৰিয়াস টাইপস অফ পোৱা যাব দেন ওকে এই লাৰ্নিং ডিসেবিলিটি বিলাক আমি এইবিলাকৰ কাৰণে যে শিশু এটা শিকিবই নোৱাৰিব তো থাকি যাব সেইটো নহয় সো তাৰ কাৰণে আমাৰ কি আছে আমাৰ বেলেগ ওয়ে আছে ঠিক আছে সাবস্টিটিউট আছে সো সাবস্টিটিউট এপ্লাই কৰি পেলাই আমি লাৰ্নিং ডিসেবিলিটি বিলাক আমি নাইকিয়া কৰিব লাগিব ঠিক আছে ওকে সো আমি আৰম্ভ কৰিছো Learning disabilities are neurological conditions that affect an individual ability to acquire, process, and use information or efficiently. These disabilities can impact various cognitive functions, including reading, writing, reasoning, and mathematical abilities. Individuals with learning disabilities may have average or above average intelligence, but face challenges in specific areas of learning. Learning disability তোমার কি কৰে বহু ক্ষেত্ৰতে সমস্যা সৃষ্টি কৰে এই তোমাৰ মেইনলি কগনিটিভ ফাংচন বিলাক আমাৰ যিবিলাক থিংকিং কেপাসিটি আছে ন এই থিংকিংত আমাৰ এফেক্ট কৰিব পাৰে হয়নে থিংকিং আমাৰ কি কৰিব পাৰে বেয়া কৰিব পাৰে ই আমাৰ ৰিডিং আমি পঢ়িব নোৱাৰিব পাৰো ঠিক আছে যদি কিছুমান বেমাৰ আছে তোমাৰ কমগে আমি পাছলে পামগে এতিয়া ৰিডিং কৰিব নোৱাৰে তেওঁ কাৰণে আখৰ বিলাক বি টু ডি হৈ যায় ডি টু বি হৈ যায় ঠিক আছে এই ধৰণৰ কিছুমান তেওঁলোকৰ কাৰণে কি হয় প্ৰবলেম দেখা যায় ওকে সো এইবিলাক প্ৰবলেমটো কেতিয়া হয় বা এইবিলাক হলে কি হয় এইবিলাক মানে কি ধৰণে লাৰ্নিং ডিসেবিলিটি পৰে সেই বিষয় চাম ম্যাথমেটিক্যাল এবিলিটি কিছুমান আছে তোমাৰ অংক কৰিব নোৱাৰে ডিজিট চিনি নাপায় ঠিক আছে মানে লিখিব নোৱাৰে
ৰাইটিং কৰিলে তোমাৰ হাতখন কিবা কিবি হৈ যায় মানে যিফালে তিফালে গুচি যায় মানে একো খেলিমেলি এটা কি হয় মানে তেওঁলোক ইমেজিনেশ্যনত মানে কি হয় খেলিমেলি আখৰবিলাকৰ ষ্ট্ৰাকচাৰবিলাক আহি যায় ঠিক আছে তেওঁলোকে ৰিজনিং কৰিব নোৱাৰে ঠিক আছে কাৰোবাৰ খোজ কাঢ়িব নোৱাৰে কাৰোবাৰ মটৰ লগত জড়িত বেমাৰ তাৰমানে আমাৰ মটৰ যিবিলাক আছে মটৰ মানে কি আমাৰ যিটো উঠা মেলা খোজ কঢ়া ধৰা এইবিলাক ন চ' এইবিলাকৰ জড়িত বেমাৰ হ'ব পাৰে চ' কি বেমাৰে লাৰ্ণিঙত বাধা দিব পাৰে সেইবিলাক আমি চাম কিন্তু সেই শিশুবিলাক বা সেই মানুহবিলাক মই কোৱা নাই যে তেওঁলোক একো নাজানে তেওঁলোক কি হয় ইন্টেলিজেন্স হয় ঠিক আছে তেওঁলোক ইন্টেলিজেন্স হয় কিন্তু তেওঁলোক কি হয় ফেচ কৰে কি চ্যালেঞ্জ কিছুমান ফেচ কৰিব লগা হয় ইন স্পেসিফিক এৰিয়াজ অফ লাৰ্ণিং শিকনৰ ক্ষেত্ৰত তেওঁলোক কিছুমান কি কৰিব লগা হয় বাধাৰ সন্মুখীন হ'ব লগা হয় বা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় সেইসকল লাৰ্ণাৰে ডান চ' শিকাৰ অসক্ষমতা হৈছে স্নায়বিক স্থিতি বা যি ব্যক্তি এজনৰ তথ্য দক্ষতাৰে আহৰণ প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰাৰ সামৰ্থ্য প্ৰভাৱিত কৰে এই অসক্ষমতাবোৰে অসক্ষমতা নহয় দেই অক্ষমতা ঠিক আছে মই সক্ষমতা লিখি দিছো নেকি ইয়াত অসক্ষমতা নহয় অক্ষমতা হ'ব ইয়াৰ আনসাৰ আছে অক্ষমতা কি হ'ব এইটো দিব লাগিব মই অক্ষমতা ওকে অক্ষমতা ডান চ' কি হ'ব তোমাৰ লাৰ্ণিং অক্ষমতা আহি পৰিব ঠিক আছে লাৰ্ণিং অক্ষমতা আহি পৰিব কিন্তু শিকাৰ নিৰ্দিষ্ট ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে বাকি একো তেওঁলোকৰ প্ৰবলেম নহয় চ' বেমাৰ কিছুমান আমি চাম এতিয়া চ' বেমাৰ কমন টাইপ এইখিনি তোমাৰ লাৰ্ণিঙৰ ক্ষেত্ৰত শিশু এটা সন্মুখীন হোৱা প্ৰায় বিলাক তোমাৰ কি হয় 5% কি হয় শিশুৰ সন্মুখীন হোৱা কিছুমান বেমাৰ আৰু প্ৰায় বিলাকৰ সৰু সুৰা কিছুমান প্ৰবলেম থাকে সেইবিলাক সলভ হৈ যায় কিন্তু এইবিলাক তোমাৰ কি হয় পটককে সলভ নহয় বা এইবিলাক তোমাৰ কি হয় লং লাষ্টেড ডিজিজ হয় ঠিক আছে ওকে সো এটা কমন ডিজেবিলিটি বিলাকৰ বিষয়ে যদি চাও প্ৰথমটো হৈ গল তোমাৰ ডিসলেক্সিয়া ঠিক আছে ডিসলেক্সিয়া এই ডিসলেক্সিয়া বেমাৰটো তোমাৰ কি হয় জানানে এই ৰিডিংৰ লগত জড়িত এই তোমাৰ ৰিডিংৰ লগত জড়িত মানে ৰিডিং কৰিব নোৱাৰিব তাৰমানে কি ৰিডিংৰ লগত জড়িত তেওঁ ৰিডিং কৰিব দিলে বাকি সব কাম কৰিব তেওঁ ৰিডিং কৰিব নোৱাৰিব ঠিক আছে সো যেটো লৰা তুমি এনেকা ফাইন্ড আউট কৰিবা যে সি তোমাৰ ফেস কৰিছে কাৰ তেওঁ ডিসলেক্সিয়া ফেস কৰিছে সো তুমি তাক মানে ৰিডিং কৰিব নিদিয়া instead of reading তেওঁক তুমি ষ্টাডি কৰিব দিয়া তেওঁক তুমি ৰাইটিং কৰিব দিয়া ঠিক আছে তেওঁক তুমি কিবা কাম কৰিব দিয়া ওকে সো কিন্তু তেওঁক ৰিডিংৰ পৰা আঁতৰাই দিয়া কাৰণ কি তেওঁ ৰিডিং কৰিব নোৱাৰিব হয়নে কাৰণ কি তেওঁৰ প্ৰবলেম আছে কি ডিসলেক্সিয়া আছে ঠিক আছে তাৰ পাইলে তোমাৰ ডিসগ্ৰাফিয়া ঠিক আছে ডিসগ্ৰাফিয়া এই ডিসগ্ৰাফিয়াটো মানে কি হ'ব তোমাৰ এই ৰাইটিংৰ লগত জড়িত বেমাৰ হ'ব এই তোমাৰ কি হ'ব ৰাইটিংৰ লগত জড়িত তোমাৰ কি প্ৰবলেম হ'ব ঠিক আছে এই তোমাৰ এটা প্ৰবলেম হয় যেটো প্ৰবলেমৰ কাৰণে কি হয় ৰাইটিং কৰিব নোৱাৰে আখৰবিলাক খেলিমেলি হৈ যায় বি টু ডি দেখিব ঠিক আছে সো কি হ'ব আখৰবিলাক ধৰিব নোৱাৰিব মানে আখৰবিলাক কি হ'ব বহুত ধৰণৰ বেলেগ বেলেগ হ'ব সো মই ইয়াত এক্সপ্লেইন নকৰি পেলা যদি মই নেক্সট স্লাইডত পাকো তেতিয়া ভাল হ'ব Dyslexia is a specific learning disability that primarily affect the skill involved in reading ঠিক আছে পঢ়াৰ ক্ষেত্ৰত পঢ়া মানে কি ৰিডিং কৰাৰ কথা কৈছো দেই মই পঢ়াৰ ক্ষেত্ৰত এফেক্ট কৰিব স্পেলিং আৰু ৰাইটিংৰ ক্ষেত্ৰত বহুত প্ৰভাৱ পেলাব এটা প্ৰশ্নটো হ'ল যে যেটো লৰা ডিসলেক্সিয়া থাকিব সি পঢ়িব নোৱাৰিব মানে যদি পঢ়িব নোৱাৰে আমি লিখিব নোৱাৰো সেইকাৰণে আমাক কয় আগতে ঘৰ সৰুতে আমাক পঢ়ি থাকোতে মাহতে কি কয় যে ডাঙৰ ডাঙৰকে পঢ়ম ভিতৰৰ পৰা শুনিব লাগিব তুমি যেতিয়া ডাঙৰ ডাঙৰকে পঢ়িবা সব পঢ়া শুদ্ধ হলেহে তোমাৰ ৰিডিং যেতিয়া লাগে শুদ্ধ নহব তুমি যেতিয়া লাগে ৰাইটিং কৰিব নোৱাৰিবা ঠিক আছে তুমি যেতিয়া শুদ্ধ ৰিডিং কৰিব নোৱাৰিবা তুমি শুদ্ধ ৰাইটিং কৰিব নোৱাৰিবা ঠিক আছে এডুকেশন যদি মই কৈ থাকো যদি এডুকেশন যদি স্পেলিং তো মই এডুকেশন কও ঠিক আছে সো এডুকেশন সো যদি মই যেতিয়ালৈকে পঢ়িব নোৱাৰো কি হ'ব তেতিয়ালৈকে মই লিখিব নোৱাৰো হয় না সো যেতিয়ালৈকে মই পঢ়িব নোৱাৰো লিখিব নোৱাৰো ওকে ধৰা তুমি মই যদি শুদ্ধকে পঢ়িব নোৱাৰো কি হিমালয়া ঠিক আছে যদি মই হিমালয়া বুলি পঢ়ো মই লিখিব নোৱাৰো হয় না সো হিমালয়াস ওকে হিমালয়া সো মই ধুনিয়াকে পঢ়িব পাইছো হেকাৰ মই লিখিব পাইছো যদি মই হিমালয়া বুলি পঢ়িলো ঠিক আছে এটা মোৰ লিখাটো কি হলতেন হিমালয়া হৈ গলতেন ঠিক আছে সো এটো কি হ'ব তোমাৰ পঢ়াটো কি হ'ব পাৰিলেহে তুমি কি লিখাটো তোমাৰ স্পেসিফিক হ'ব ঠিক আছে সো যদি তোমাৰ ডিসলেক্সিয়াত ভোগা এটা পেশেন্ট হয় বা এজন ষ্টুডেন্ট হয় ঠিক আছে সেই ষ্টুডেন্টৰ তোমাৰ কি হ'ব অটোমেটিক ৰিডিংৰ কাৰণে তেওঁ ৰাইটিংৰটো ইম্প্যাক্ট পৰিব ঠিক আছে নপৰা নহয় ইম্প্যাক্ট পৰিব It is characterized by difficulties in phonological awareness. Phonological মানে কি তোমাৰ সাউন্ডৰ লগত জড়িত decoding and word recognition তেওঁলোকে word এটা পঢ়াত অসুবিধা হ'ব তেওঁলোকে কি হ'ব individuals with dyslexia often struggle with decoding words which is the ability to sound out words when reading. So পঢ়োতে তোমাৰ শব্দটো pronunciation কেনেকৈ হ'ব সেইবিলাকৰ তেওঁলোকে difficulty face কৰিব সো মই কেটামান বছৰ দিছো আপোনালোকে চাব গিতা মই নকওঁ এতিয়া আৰু গুটে PDF নো আপলোড হৈ যাব এই PDF টোৰ লগতে 200 MCQs related to this thing okay আপোনালোকে পাই যাব সো কি হ'ব যে ডিসগ্ৰাফিয়া কি হয় ডিসগ্ৰাফিয়া মই কলো যে এটো এটা কি হয় তোমাৰ লাৰ্নিং ডিসেবিলিটি হয় যি এফেক্ট কৰে কাৰ পাৰ্সোনাল এবিলিটি টু ৰাইটিং ঠিক আছে সো লিখনিৰ লগত এবিলিটি টু তোমাৰ যদি লিখাৰ এবিলিটি আছে এজন ব্যক্তিৰ সেই লিখাৰ এবিলিটি কি কৰে
ইম্পেক্ট পেলাই দেখিছে বুঝোৱা আখৰ দিছানে একো ধৰিব নহয় হয়নে কিবা কিবি লিখে হয়নে সো তেওঁলোকে মানে এইবিলাক কি আখৰবিলাক মানে পেনটো কেনেকে ধৰিম কেনেকে লিখিম মানে একো খেলি মেলি হৈ যায় তেওঁলোকৰ মন ঠিক আছে সো মানে আমাৰ যেটো ইমেজ ক্ৰিয়েট হয় ন এতিয়া মই লিখিব লাগে এপল এ পি পি এল মই ধুনিয়াকে মই ইয়াক ৰিকগনাইজ কৰিছো মই ধুনিয়াকে মোৰ মাইন্ডত ইয়াক এস্টাবলিশ কৰিছো আৰু ধুনিয়াকে মই লিখি দিছো এ ডাবল পি এল ই এপল আৰু তেওঁলোকে যদি লিখে তো কি হ'ব পাৰে এই এনেকুৱা হ'ব পাৰে এ পি পি এল ই এই ধৰণৰ তেওঁলোকে কিবা লিখিব পাৰে ঠিক আছে এইটো কি হয় লিখাৰ ডিজেবিলিটি হয় লিখাৰ ডিফিকাল্টি হয় বাকি একো নহয় কি ডিসগ্ৰাফিয়া Then, okay, poor handwriting hopper that may appear messy or illegible. Okay, reconsistent later sizes, shapes, and specific. কোন ধৰণৰ জায়গা তোমাৰ নাথাকিব কোবাত স্পেস দিব কোবাত নিদিব কোবাত গুটেখিনি আখৰ লগ লগাই লিখিব ঠিক আছে এই ধৰণৰ আখৰ হ'ব difficulty maintaining appropriate margin and line alignment ঠিক আছে সো তলে কি লাইন পাৰিবলৈ তোমাৰ দিগদাৰ হ'ব যেনে তেনেকে মানে কি এনেকে তোমাৰ মাৰ্জিন পাৰিব আখৰবিলাক কোবাত এনেকে অলপ স্পেস দিব কোবাত নিদিব কোবাত পি এনেকে লিখিব কোবাত পি এনেকে লিখিব কোবাত বি এনেকে লিখিব কোবাত ডি এনেকে লিখিব ঠিক আছে সো কি হ'ব তোমাৰ এনে খেলি মেলি খন হ'ব কাৰ যেতিয়া তোমাৰ কি ডিসগ্ৰাফিয়া কি কৰিব ফেস কৰিব লগা হ'ব এজন ষ্টুডেন্টে নেক্সট কোৱেশ্চন তোমাৰ নেক্সট পইণ্ট কি ডিসক্যালকুলিয়া এই ক্যালকুলিয়া পৰা তুমি এটো মন ৰাখিবা যে ক্যালকুলেশন কি হ'ব তোমাৰ ক্যালকুলেশন মন ৰাখিবা ক্যালকুলেশন কাৰ লগত জড়িত হ'ব ক্যালকুলেশন ক্যালকুলেশন তোমাৰ কালৰ জুছা মেথছৰ লগত তাৰ মানে কি অংক বা নাম্বাৰ লগত তেওঁলোক কি ডিফিকাল্ট ফেস কৰিব তেওঁলোকে নাম্বাৰ ৰিকগনাইজ কৰা লগত তোমাৰ নাম্বাৰ প্লাস কৰা মাইনাস কৰা মানে কি নাম্বাৰ বা ডিজিট ঠিক আছে ডিজিট এইবিলাক তোমাৰ কি হ'ব তেওঁলোক বা ফিগাৰ যিবিলাক আছে ন এইবিলাক তেওঁলোকে ৰিকগনাইজ কৰা লগত এইবিলাক মাল্টিপ্লাই তোমাৰ প্লাস এডিশন এইবিলাক কৰিবলৈ যাওঁতে তেওঁলোক কি হ'ব খেলি মেলি সন্মুখীন হ'ব বা ফেস কৰিব ওকে সো এইটো প্ৰবলেম আমাৰ সলভ হ'ল নে ওকে so you affect the individual ability to understand and work with numbers so number lot কাম কৰোতে তেওঁলোক কি হ'ব দিগদাৰ হ'ব often referred to as math dyslexia বুলিও কি বুলি কোৱা যায় math dyslexia বুলিও কোৱা যায় okay so কি হ'ব তো পারফর্মিং কোড কি ক্যালকুলেশন পারফর্মিং কোড কি হ'ব ডিফিকাল্টি ফেস কৰিব comprehending mathematical concept and applying math skill in everyday situations it can affect both academic performance and practical aspect of daily life ঠিক আছে so জীৱনৰ দৈনন্দিন কাম কাজৰ লগতে তেওঁ নিজৰ পঢ়া-শুনা কামতো কি হ'ব এফেক্ট আনিব ডিফিকাল্টি নাম্বাৰ সেন্স কি হ'ব তোমাৰ ট্ৰাবল গ্ৰাস্পিং দা কনসেপ্ট অফ নাম্বাৰ সো নম্বৰ বিলাকৰ তোমাৰ যিবোৰ সম্যক জ্ঞান হেবিলাক জ্ঞান তেওঁ বুজি মানে অক্ষমতা আহিব ইনক্লুডিং আন্ডাৰস্ট্যান্ডিং দ্য ম্যাগনিটিউড অফ ভ্যালু নামবিলাকৰ ভ্যালু লগতে হে ৰিলেশন বিলাক ঠিক আছে তেওঁ বুজি পোৱাত কি হ'ব দিগদাৰ হ'ব ডিফিকাল্টি আন্ডাৰস্ট্যান্ডিং এন্ড ৰিমেম্বাৰিং বেসিক math facts such as addition multiplication table এইবিলাক তেওঁ কি হ'ব মনত নাথাকিব এইবিলাক কি হ'ব তোমাৰ খেলি মেলি হ'ব আৰু এইবিলাক কি হয় তোমাৰ লাৰ্নিং ডিসেবিলিটি হয় এইবিলাক কি এজন শিক্ষকে জনাটো বহুত বেছি দৰকাৰ যাতে তুমি এটা কি বুলি কয় তুমি যাতে ভাল শিক্ষা দিব পাৰা ষ্টুডেন্ট বিলাকক তাৰ বাহিৰে তোমাৰ কি ডিসমৰফিয়াটো কি ৰিজিছোৱা ডিসমৰফিয়া হৈ গল তোমাৰ এটো কি ডিসক্যালকুলিয়া হৈ গল যে ডিসমৰফিয়া জাগাত ওকে ডিসমৰফিয়া মানে এই পাছত আছে সো এতিয়া আছে আমাৰ কি এফেসিস ওকে এফেসিসৰ পাছতে আমাৰ কি থাকিব আমাৰ ডিসমৰফিয়া থাকিব ওকে সো এফেসিস কি হয় এফেসিয়া নট এফেসিস এফেসিয়া Aphasia is a common communication disorder. It is a communication disorder that results from damage of the part of brain that are responsible for language. So, bhakhar khetre communication skill beha hobo tolo kotha bilak ki hobo bhaldore sposto nohobo. It can impair person ability to speak kotha kwat ki koribo digdar koribo understand speech ঠিক আছে read and write depending on the area of the brain is affected ঠিক আছে so brain or জি part to affect কৰিছে সেই part to যদি তোমাৰ writing or যেটো part আছে সেই part to damage হৈছে then সেই person জনে writing কৰিব নোৱাৰিব যদি সেই person জনৰ speech understanding part to damage হৈছে so তে understanding কৰিব নোৱাৰিব কি speech আৰু তে reading কৰা যদি part to damage হৈছে কি হ'ব তে reading কৰিব নোৱাৰিব so mainly তোমাৰ aphasia হলে কি হ'ব তোমাৰ language ability to মানে language gain কৰা বা language develop কৰা বা language acquire কৰা ঠিক আছে এই যেটো ৰেসপন্সিবল ল্যাঙ্গুৱেজৰ লগত জড়িত পাৰ্ট হ'ব ব্ৰেইনৰ সেই পাৰ্টটো ড্যামেজ হ'ব ড্যামেজ হোৱাৰ কাৰণে কি হ'ব কমিউনিকেশন ডিসঅৰ্ডাৰ আহি যাব ভালদৰে কথা পাতিব নোৱাৰিব হিন্দী আসামিজ ইংলিশ মই মিক্স কৰি কোৱা কথা লোৱা ধেৰ দেখিছো আমাৰ মই আগতে যিখন কৈছিলো তাতো এটা লোৱা আছিল মানে হে কি কৰে কথাবিলাক তাৰ মানে কিবা ধৰণৰ একো বুজি নাপায় ইংলিশ এটা ক'ব হিন্দী এটা ঐ স্যাৰ हमको जाना है तुम खाओ মানে অসমীয়া হিন্দী কিবা কি মিক্স কৰি একো বুজি নাপায় ষ্টুডেন্ট বিলাকে তাৰ ফ্ৰেন্ডছ বিলাকে বা পিয়াৰ্স বিলাকে একো বুজি নাপায় ঠিক আছে সো তেওঁ কি হৈছে এফাসিয়া নিচিনা এটা কি হ'ব তোমাৰ ফেস কৰি আছে ঠিক আছে সো এফাসিয়া কি হয় এটা কমিউনিকেশন ডিসঅৰ্ডাৰ হৈ গল ডান ওকে নেক্সট আহিলে এফাসিয়া নহয় এটো ডিসপ্ৰেক্সিয়া এটো কি হ'ব ডিসপ্ৰেক্সিয়া
ডিসপেক্সিয়া মানে কি হ'ব গম পোৱা নাই ডিসপেক্সিয়া হলে তোমাৰ কি হ'ব এটো তোমাৰ কি হ'ব গম পোৱা ডিসপেক্সিয়া also known as developmental coordination disorder is a condition that affect motor skill মানে হাত ভৰি লৰচৰ কৰা লিখা মেলা কৰা খুজ কোৱা এইবিলাকত তোমাৰ কি প্ৰভাৱ পেলাব এই বেমাৰটোৱে কি কৰিব তোমাৰ ডিসপেক্সিয়া যেতিয়া হ'ব ওকে it can impact both fine motor skills like writing or using utensils and gross motor skills such as running or jumping individuals with dypraxia may struggle with planning and executing physical movements leading to challenge in performing everyday tasks ঠিক আছে দৈনন্দিন জীৱনৰ কাম কাজ কৰা তেওঁলোক কি হ'ব পাৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে কাৰণ তেওঁলোক কি দৈহিক বা ফিজিক্যাল ঠিক আছে তেওঁলোকৰ মুভমেন্ট বিলাকত অলপ প্ৰভাৱ পৰিব কাৰণ তেওঁলোকে ৰানিং কৰা খুজ কোৱা জাম্পিং কৰা অলপ তেওঁলোকৰ যিবিলাক মটৰ স্কিলৰ কাম কৰে সেই স্কিল বিলাকৰ তোমাৰ দুৰ্বল হ'ব পাৰে বা সেইবিলাক কি কাম নকৰিব পাৰে ড্যামেজ হ'ব পাৰে হয়নে আৰু লগতে তোমাৰ ৰাইটিং বা ইউজিং এটেনশন মানে কিবা এটা বস্তু ধৰা বা কিবা এটা কাম কৰা বা লিখা এই ধৰণৰ যে তোমাৰ কোৱালিটি আছিল বা এটা যে তোমাৰ কন্ডিশন এটো তোমাৰ বেয়া কৰিব পাৰে যেটো বেমাৰৰ নাম কি কোঅৰ্ডিনেশন ডিসঅৰ্ডাৰ ওকে ডেভেলপমেন্টাল কোঅৰ্ডিনেশন ডিসঅৰ্ডাৰ ওকে যাক আমি শৰ্টফৰ্মত ডিসিডি বুলি কওঁ বা যাক আমি ডিসপেক্সিয়া বুলি জানো ওকে সো ডিসপেক্সিয়া হলে তোমাৰ কি হ'ব তোমাৰ যিকোনো কামত বাধা আহি পাৰে স্পিচতো তোমাৰ প্ৰবলেম পৰি পায় চ্যালেঞ্জ উইথ শৰ্ট টাৰ্ম মেমৰি লছ হ'ব পাৰে পুৰ কোঅৰ্ডিনেশন হ'ব পাৰে বেলেন্স হ'ব নোৱাৰ মানে বেলেন্সৰ ক্ষেত্ৰত তোমাৰ প্ৰভাৱ পৰিব পাৰে ঠিক আছে গ্ৰছ মটৰ ডিফিক তোমাৰ গুৰ মৰা ফুটবল চলোৱা গুৰ মৰা সাইকেল চলোৱা বাইক চলোৱা এইবিলাক কামত তোমাৰ কি হ'ব পাৰে তুমি বাধাৰ সন্মুখীন হ'ব পাৰা তোমাৰ এইবিলাক কি হ'ব পাৰে ভালদৰে তোমাৰ মটৰ কাম নকৰিব পাৰে ঠিক আছে ফাইন্ডিং ইট হাৰ্ড টু লাৰ্ন নিউ মটৰ স্কিল ঠিক আছে নতুন কিবা এটা জ্ঞান অৰ্জন কৰাৰ ক্ষেত্ৰত কি হ'ব পাৰে অলপ অসুবিধা পাব পাৰে হয়নে তাৰ মানে কি তেওঁ যদি বোলে খুজ কাহে বা বাইকখন চলাবলৈ শিকিব খোজে ঠিক আছে সো তেতিয়া তেওঁ কি হ'ব পাৰে বাধাৰ সন্মুখীন হ'ব পৰা দেখা যায় এইবিলাক কাম হলে কি হয় কি হলে মানে ডিসপেক্সিয়া হলে মানে ডিফিকাল্টি টাইম ম্যানেজমেন্ট প্ল্যানিং কৰিব নোৱাৰিব অৰ্গানাইজেশন এইবিলাক কৰিব নোৱাৰিব ঠিক আছে সো এটো কাৰ প্ৰবলেম ডিসপেক্সিয়া প্ৰবলেম একদম মই স্পিড কৈছো যাতে শৰ্ট কে বেছি সময় নাই সো টাইম কম পঢ়িবলৈ আছে বেছি তাৰ পাইলে এএসডি হল তোমাৰ অটিজম স্পেক্ট্ৰাম ডিসঅৰ্ডাৰ কি হয় অটিজম স্পেক্ট্ৰাম ডিসঅৰ্ডাৰ ইয়াক এএসডি বুলি কোৱা হয় এটো এটা কমপ্লেক্স নিউৰো ডেভেলপমেন্টাল ডিসঅৰ্ডাৰ হয় characterized by challenges with social communication restricted interest and repetitive behavior the term spectrum reflects the wide variety of symptoms and severity that can occur in individuals with autism ঠিক আছে এইবিলাক তোমাৰ কি হয় long lasting হয় বা এইবিলাক তোমাৰ তুমি কব পাৰা যে এইবিলাক কিউৰেবল নহয় ঠিক আছে নন কিউৰেবল বুলি কব পাৰা এইবিলাক ঠিক আছে এইবিলাক যে ডিসেবিলিটি হয় নন কিউৰেবল হয় যেনে অটিজম হলে মানে কি হয় গম পান তোমাৰ মেন্টাল ইস্যু আহি যায় তো কমিউনিকেশন নকৰে সোশ্যাল উইথড্ৰ কৰি পেলাই সোশ্যাল উইথড্ৰ কৰা মানে কি শিশু এটাই নিজকে সেপাৰেট কৰি পেলাই অকল হয় থাকিব বিচাৰে অকল শিশু বুলি নহয় ডাঙৰ মানুহ যিবিলাক মানে অটিজম হৈ আছে ঠিক আছে মানে অটিজ হয় ন তেওঁলোকে তোমাৰ কি হ'ব মটৰ তোমাৰ বেয়া হ'ব পাৰে তেওঁলোক মানে খুজ কাঢ়িব নোৱাৰিব অকৱাৰ নিচিনা হ'ব পাৰে হাত ভৰি লৰচৰ কৰিব নোৱাৰা হ'ব পাৰে তেওঁলোকৰ তোমাৰ নিউৰলজিক্যালি তোমাৰ তেওঁলোকৰ ড্যামেজ হ'ব পাৰে তেওঁলোকৰ বডিলি তোমাৰ সিগন্যাল যেটো আমাৰ ব্ৰেইনৰ পৰা যোৱা যিবিলাক সিগন্যাল হয় সেইবিলাক বেয়া হ'ব পাৰে হয়নে সো মেটাবলিক ডিসঅৰ্ডাৰ এটা আহিব পাৰে ইমিউন ইম্পেয়াৰমেন্ট আহিব পাৰে তাত তোমাৰ এই এবনৰ্মেল স্ট্ৰেছ আহিব পাৰে তেওঁৰ জীৱনত ঠিক আছে সো বহুতখিনি প্ৰবলেম আহিব পাৰে যেতি অটিজম স্পেক্ট্ৰাম ডিসঅৰ্ডাৰ হ'ব এটো তোমাৰ এটা ওয়াইড এংগলত ইউজ কৰা এটা টাৰ্ম হয় যাৰ আন্ডাৰ তোমাৰ বহুতখিনি প্ৰবলেম দেখা পোৱা যায় ঠিক আছে যাক কোৱা হয় কি বুলি অটিজম বুলি কোৱা হয় এএসডি বুলি কোৱা হয় তাহলে তোমাৰ এডিএইচডি হৈ গল attention deficit hyperactivity disorder কি হয় attention deficit hyperactivity disorder is a neurodevelopmental disorder characterized by persistent patterns of inattention hyperactivity and impulsivity that interfere with functioning or development. ADHD can affect both children and adults and it often continues in adulthood. Difficulty sustaining attention in tasks or play activities, frequent careless mistakes in school work or other activities, difficulty organizing task and activities. So yet কক হৈছে যে কি হয় এই বেমাৰ হলে কি হয় এই ডিসেবিলিটি হলে কি হয় তোমাৰ শিশু এটা হাইপাৰ অ্যাক্টিভিটি হৈ যায় হাইপাৰ অ্যাক্টিভিটি মানে আমুকটো কৰিম তামুকটো কৰিম কিন্তু তাৰ কোনো ধৰণৰ ৰেষ্ট নাথাকিব ঠিক আছে ধৈৰ্য নাই কিন্তু কামবিলাক পটকপট চেঞ্জ হ'ব কিবা হাইপাৰ অ্যাক্টিভিটি হ'ব ইন অ্যাটেনশন হ'ব এই অ্যাটেনশন কি হ'ব না থাকিব ঠিক আছে সো মনোযোগ ঘাটি অতি সক্ৰিয়তাৰ বিকাৰ হৈছে এক স্নায়ু বিকাশজনিত বিকাৰ যাৰ বিশেষত্ব হৈছে অমনোযোগিতা অতি সক্ৰিয়তা আৰু সংবেদনশীলতাৰ নিয়ন্ত্ৰণ প্ৰকাৰ যি কাৰ্যকলাপ বিকাশত বাধা দিয়ে এডিএইচডি শিশুৰ প্ৰাপ্তবয়স্ক দুয়োকে প্ৰভাৱিত কৰিব পাৰে আৰু ই প্ৰায় প্ৰাপ্তবয়স্ক হৈ থাকে কাম বা খেলৰ কাৰ্যকলাপত মনোযোগ বজাই ৰখাত অসুবিধা কৰে মানে যিকোনো এটা কামত কনসিস্টেন্সি দিব নোৱাৰিব যিটি কামত যাব স্কুলৰ কাম বা অন্যান্য কাৰ্যকলাপ সঘনাই অসাৱধানতাত ভুল কৰিব হয়নে সো লৰালৈ কি কৰিব সদায় কিবা ভুল কৰিব তেওঁ সদায় কিবা হাৰিত থাকিব
সদায় মানে স্পীড থাকিব যে এইটো কৰিবলৈ কিন্তু কোনো এটা কামে শুদ্ধকৈ নহব ঠিক আছে সেইটো কি হ'ব তোমাৰ এটেনশন ডেফিচিট হ'ব যাক কোৱা হ'ব কি হাইপাৰ এক্টিভিটি ডিসঅৰ্ডাৰ এটেনশন মানে কি মনোযোগ ডেফিচিট মানে নাই হয়নে নাই মানে খালি হয় নাই সো এটেনশন নাথাকিব হাইপাৰ এক্টিভিটি হ'ব অতি সক্ৰিয় হ'ব আৰু এটা কি হ'ব ডিসঅৰ্ডাৰ হ'ব মানে বিকাৰ হ'ব ডান ওকে তাৰমানে ইমোশন ৰিলেটেড ডিসঅৰ্ডাৰ সো কিছুমান বেমাৰ আছে আমাৰ ইমোশনৰ লগত জড়িত এইখিনি অলপ ফিজিক্যাল আছিল হয়নে এইখিনি গ'ল তোমাৰ সৰি ইমোশন ৰিলেটেড ডিসঅৰ্ডাৰ ইমোশন ৰিলেটেড ডিসঅৰ্ডাৰ বিলাক কি হ'ব ইমোশনাল ডিসঅৰ্ডাৰস কি হ'ব খিনি ইমোশনাল ডিসঅৰ্ডাৰস যেনেকে অফেন কেৰেক্টাৰড বাই ডিস্টাৰ্বেন্স মুড যেতিয়া মানে মানুহৰ মুড বেয়া হ'ব মুড মানে মনোভাৱ যেতিয়া বেয়া হ'ব ফিলিংস অনুভৱ এন্ড ইমোশনাল ৰেগুলেশন তুমি মানসিক যে তোমাৰ আবেগ নিয়ন্ত্ৰণ ঠিক আছে এইবিলাক যে তোমাৰ খেলিমেলি সৃষ্টি বা মানে বিভ্ৰান্তি আহিব তেতিয়া তোমাৰ কি বুলি কোৱা হ'ব ইমোশনাল ডিসঅৰ্ডাৰতে ভুগি বুলি কোৱা হ'ব ঠিক আছে যেনে তোমাৰ এনজাইটি আহিব পাৰে মুড ডিসঅৰ্ডাৰ এন্ড তোমাৰ এফেক্টিভ ডিসঅৰ্ডাৰ আহিব পাৰে ঠিক আছে এনজাইটি মানে কি মানে এনজাইটি মানে উদ্বিগ্নতা হয়নে যে মই কি কৰিম কি নকৰিম লগা হয় একো কাম তুমি মানে you're in dilemma okay তুমি দুই নাও দুই ভই থকা অৱস্থা মানে কি কৰিম কি নকৰিম যেটো লাগি থাকে ন হেতু তোমাক কি বুলি কয় উদ্বিগ্ন বা তোমাৰ এনজাইটি বুলি কয় এইবিলাক কি তোমাৰ ইমোশনাল লগত ৰিলেটেড প্ৰবলেম হয় ঠিক আছে ধৰিলে তুমি কিবা এটা কাম কৰি আছা সেই কামটো সময় তোমাক যদি কোনোবা মানে একেটা কথাৰে সেই কথাটো কোনো মিনিং নাই ঠিক আছে সেই কথাটো কোনো মিনিং নাই দিনে ৰাতে ধৰা সেই কথাটো লৈ তোমাক কৈ থাকিব যে আমুকটো তামুকটো হয়নে সেই কথা কিন্তু তোমাক কোনো মিনিং নাই তুমি গমে নোপোৱা কি চলি আছে সেই কথাটোৰ ওপৰত যদি তোমাক যদি একেৰাহে শুনাই থাকিব সো তুমি কিবা এটা কামত তুমি কেনেকৈ মন দিবা তুমি মন দিব নোৱাৰা হয়নে সো সেইবিলাক ধৰণৰ কথা তোমাৰ কি হ'ব এইবিলাক কি হ'ব তোমাৰ তেতিয়া এনজাইটি ডিসঅৰ্ডাৰ বা মুড ডিসঅৰ্ডাৰ বিলাক তুমি কি কৰিব লাগিব তেতিয়া ফেচ কৰিব লগা হ'ব পাৰে ডান ওকে নেক্সট তোমাৰ অবসেসিভ কম্পালসিভ ডিসঅৰ্ডাৰ বুলি কল আমাৰ মানে ভাইটি এটা আছে সো তাৰ কথা মত পৰিলে আৰে বাৰে বাৰে কেবলডাল লাগি গৈছে মোৰ ওকে সো ভাইটি এজন আছে সো তাৰ কথা পতককে মনত পৰি গল সো হি কি কৰে মানে এই যেটো তোমাৰ এই যে তোমাৰ OCD ডিসঅৰ্ডাৰ হয় ন এই ডিসঅৰ্ডাৰ তোমাৰ কি হয় গম পোৱা নে এই তোমাৰ কি হয় ৰিপিট কৰে কাম বিলাক কি কৰে ৰিপিট কৰে কাম বিলাক কি কৰিব ৰিপিটেটিভ হৈ থাকিব ঠিক আছে ৰিপিটেটিভ হৈ থাকিব তাৰ মানে কি ধৰি লোৱা সি কি কৰে সি যদি কিবা এটা চুই দিয়ে হুহাতে যদি চুই দিয়ে ন সি আকৌ বাহাত চুব লাগিব এটা বস্তু এই কলম যদি এনেকা চুই দিয়ে হুহাতে সি আকৌ বাহাত চুব লাগিব ঠিক আছে যদি সি নামঘৰ এটা দেখে নামঘৰটো যদি 10 বাৰ সেৱা কৰিলে ন সো যদি এবাৰ যদি কেনেকৈ মিছ হৈ যায় আকৌ ঘূৰি গৈ আকৌ গৈ হেকিন গৈ 10 বাৰ সেৱা কৰিব লাগিব তাৰে প্ৰবলেম আছে ঠিক আছে যদি বোলে যিমান ঠাণ্ডা বুলি শুই আছে বিছনাত ঠিক আছে তাৰ ভৰিটো বোলে কেনেবাকে বিছনাৰ বোলে খুঁটিটোত লাগি গল সি নামি আহি পেলাই আকৌ দুইটা ভৰি এনেকে টাচ কৰি শুবগে পাৰিব সি ঠিক আছে যদি স্কুলত তাক কোনোবা এনেকে চুই দিয়ে ইফালৰ পৰা এনেকে সি এনেকে দিব যে ইফালে মাৰিব লাগিব তাক তেতিয়া সি হ'ব ঠিক আছে সি যদি কাবাক খুচি দিয়ে সি সিফালে গৈ আকৌ খুচ মাৰিবগে সি সো এইবিলাক কি হয় তোমাৰ অবসেসিভ কম্পালসিভ ডিসঅৰ্ডাৰ হ'ব ঠিক আছে এইবোৰ কি হয় অবসেসিভ কম্পালসিভ ডিসঅৰ্ডাৰ হ'ব যিবিলাক ৰিপিটেটিভ কাম কৰিলে তেওঁলোকে ভাবে যে মোৰ এটা ফ্ৰী হৈ যাম মই ঠিক আছে সো যেতিয়ালৈকে তেওঁলোকে ৰিপিটেটিভ বিহেভিয়াৰ বিলাক নকৰিব তেওঁলোকে এটা অবসেশনত থাকিব তেওঁলোকে এটা থটছত থাকিব তেওঁলোকে এটা ষ্ট্ৰেছত থাকিব আৰু যেতিয়া হেতু কাম কৰি দিব তে ফ্ৰী হৈ যায় আচ্ছা এতিয়া মই ফ্ৰী ঠিক আছে সো সেই কামটো কৰিব নোৱাৰলৈকে তে যদি সি গা ধুতে যদি 10 মগ পানী ঢালে আৰু হিখোঁহাটো 10 মগকে ঢালিব লাগিব সব হিসাব থাকিব তাত ওকে সো এইবিলাক তোমাৰ কাম কি হয় ৰিপিটেটিভ বিহেভিয়াৰ আন্ডাৰ পৰি যাব এইবিলাক ঠিক আছে এম এট ৰিডিউসিং এনজাইটি অবাঞ্ছিত হস্তক্ষেপমূলক চিন্তা অন্তৰ্ভুক্ত থাকে আৰু তাৰ পিছত উদ্বেগ হ্ৰাস কৰাৰ লক্ষ্যৰে পুনৰাবৃত্তিমূলক আচৰণ বা মানসিক কাৰ্য অন্তৰ্ভুক্ত থাকে ঠিক আছে তোমাৰ কি হ'ব অবসেসিভ কম্পালসিভ ডিসঅৰ্ডাৰ তারপরে ফোবিয়া কি হইছো ফোবিয়া হৈ গল তোমাৰ এটাকে মেন্টাল মানে এটা তোমাৰ কি সৰি তোমাৰ কি বুলি কব মানে ইমোশন ৰিলেটেড ওকে ইমোশন ৰিলেটেড ডিসএবিলিটি ইমোশন ৰিলেটেড ডিসএবিলিটি তোমাৰ কি হ'ব ইন এন ইন্টেন্স ইৰেশনাল ফিয়াৰ অফ এ স্পেসিফিক অবজেক্ট সো যিকোনো এটা বস্তুলে যেতিয়া ভয় হ'ব সেইটো ফোবিয়া হ'ব তুমি উখলে যায় ঠিক আছে উখত যোৱা ভয় তোমাৰ জুইলে ভয় পানীলে ভয় অকলে থকাৰ ভয় সো যিকোনো ভয় তোমাক কি বুলি কয় ফোবিয়া বুলি কয় এটো তোমাক ইমোশনালি তুমি কি কৰা হয় ক্ৰিয়েট কৰা এটা বেমাৰ হয় তাৰপৰা তোমাৰ সোশ্যাল ফোবিয়া তাৰ মানে কি তুমি সোশ্যাল উইথড্ৰ কৰিবা তুমি সোশ্যাল উইথড্ৰ কৰিবা উইথড্ৰ কি কৰিবা তুমি সোশ্যাল উইথড্ৰ হবা তুমি তাৰমানে তুমি সমাজৰ লগত থাকিবলৈ ভাল নাপাবা ঠিক আছে তোমাৰ এটা ভয় লাগিব যে গ্ৰুপত থাকিবলৈ ঠিক আছে তুমি অকলে থাকিবলৈ ভাল পাবা তুমি ভাবিবা যে মোক কোনোবাই চাই আছে নি মই এইটো ড্ৰেছটো নেকি পিন্ধিছো মোক কোনোবাই চাইছে নি মোক কোনোবাই জাজ কৰিছে নি মোক কোনোবাই স্কুটিনাইজ কৰিছে নি মোক কোনোবাই নিগেটিভলি কমেন্ট কৰিছে নেকি সো এইবিলাক পাব্লিক স্পিকিং জেগাত তেওঁ যাব নোৱাৰে পাব্লিকলি তেওঁ কোনো ধৰণৰ স্পিচ দিব নোৱাৰিব তেওঁ কাকো নতুন মানুহ লগ কৰিবলৈ তেওঁ বেয়া পাব হয়নে আৰু লগতে তেওঁ কনভাৰসেশন নতুন মানুহ লগ
কনভাৰসেশ্যন এংগেজ হ'বলৈ তেওঁ কিব শ্বেম ফিল কৰিব তাৰ মানে ইনডাইৰেক্টলি তেওঁলোক কিব সোশিয়ালি আঁতৰি থাকিব তাৰ মানে কি সোশিয়াল উইথড্ৰ কৰিব তেওঁলোকে ঠিক আছে সো এইটো কিব তোমাৰ সোশিয়াল ফোবিয়া হ'ব যাক সোশিয়াল এনজাইটি ডিসঅৰ্ডাৰ বুলিও ক'ব পৰা যায় সো এইটো কি হ'ল ফোবিয়া আৰু হৈ গ'ল তোমাৰ কি সোশিয়াল এনজাইটি ডিসঅৰ্ডাৰ ডান ওকে মই যিমান স্পিড কৰি যদি শেষ হোৱাই নাই ওলাই গৈ আছে ইয়াৰ এমসিকিউ থাকিয়ে যাব দেখোন আজি anxiety disorder in children so children ক্ষেত্ৰত কি হ'ব anxiety disorder in children can be serious concern as they can significantly impact a child's emotional social and academic well-being anxiety disorders are among the most common mental health conditions affecting children and they can be challenging to diagnose and treat ঠিক আছে so কি হয় তোমাৰ কিছুমান anxiety লগত উদ্বিগ্নতাৰ লগত জড়িত কিছুমান বেমাৰ হৈ গ'ল শিশুৰ ক্ষেত্ৰত তোমাৰ ব্ৰেইনৰ যেতিয়া ইমবেলেন্স হয় so কি ব্ৰেইনৰ তোমাৰ যিটো serotonin আৰু তোমাৰ ডোপামাইন যিটো হৰমন আছে এই দুটা হৰমন তোমাৰ হ্যাপি হৰমন বুলি কোৱা হয় হ্যাপি হৰমন ঠিক আছে এই হ্যাপি হৰমন ইয়াত আছে okay serotonin and dopamine are neurotransmitters that are both involved in mood regulation তোমার মুড তো ভাল কৰা ক্ষেত্ৰত বা মুড তো ৰেগুলেশন কৰা ক্ষেত্ৰত এই দুটা হৰমনে বিশেষ ভূমিকা পালন কৰে they also call happy hormone বুলি তেওঁলোক কোৱা হয় because they contribute to feelings of happiness and well-being ঠিক আছে যেতিয়া মানুহে মদ খায় ডোপামিন ৰিলিজ হয় আৰ্টিফিশিয়ালি ঠিক আছে সো এনে ডোপামিন তো বা হ্যাপি হলে ৰিলিজ হয় ঠিক আছে মানে কয় যে মানুহে মোৰ দুখ লাগিছে আজি কি খাও মদ খাও সো তেতিয়া কি হয় পাহৰি যায় ঠিক আছে সো মানে কি ডোপামিন কি আৰ্টিফিশিয়ালি ৰিলিজ হয় ঠিক আছে সো যদি মদ খাই পেলা যদি দুখৰ আমকন যদি মানে কিবা এটা প্ৰবলেমত পইছে প্ৰবলেমত পোৱাৰ লগে লগে যেতিয়া মদ খাই পেলা প্ৰবলেম সলিউশন বিচাৰিলে সো সলিউশন ওলাব না নোলায় তাৰ হ্যাপি হৰমন ৰিলিজ হ'ব আৰু হি বিন্দাস যদি হে আমকন যদি প্ৰবলেমটো বিষয় ভাবিলে হেতেন তেতিয়া কি হয় কিছুমান সলিউশন আহি গ'ল হয়নে সো মদ খোৱা মানুহক বেলেগ একো নালাগে বাহানা লাগে দেওবাৰে মদ খাব শনিবাৰে মদ খাব বিহু বুলি মদ খাব হকাম বুলি মদ খাব পূজা বুলি মদ খাব হুডি বুলি মদ খাব ব্ৰেকআপ বুলি মদ খাব মানে ৰিলেশন বুলি মদ খাব তেওঁলোকৰ বাহানা লাগে সো তেওঁলোকে মদ খাব তো কি হ'ব ব্ৰেইন কেমিষ্ট্ৰি গম পালো আমি তাৰপৰা এনভায়ৰনমেন্টাল ফ্যাক্টৰ যদি তোমাৰ জায়গা তোমাৰ ট্ৰমেটিক যদি এক্সপেৰিয়েন্স সদায় পাই থাকে তেতিয়াও কি হ'ব পাৰে এনজাইটিৰ লগত জড়িত বেমাৰ হ'ব পাৰে স্ট্ৰেছফুল ইভেন্ট যদি হৈ থাকে এনি টাইম তো হেফালৰ পৰা হ'ব পাৰে আৰু যদি জেনেটিক কিছুমান হয় যদি এনজাইটি জনিত বেমাৰ যদি কাবাৰ জেনেটিক্যালি ইনহেৰিট হয় তেতিয়াও কি হ'ব পাৰে এখিনি বেমাৰ বা এখিনি ডিসএবিলিটি লছলি ক্ষেত্ৰত দেখা দিব পাৰে ঠিক আছে ওকে সো এনজাইটি ডিসঅৰ্ডাৰ তাৰ ভাগ আছে তোমাৰ হাইপাৰ হ'ব পাৰে তোমাৰ বেছি খঙাল হ'ব পাৰে মানে কি হাইপাৰ মানে কি বেছি খঙাল হ'ব এগ্ৰেছিভ মানে খঙাল হ'ব পাৰে হয়নে সোশিয়াল উইথ সমাজৰ পৰা আঁতৰি থাকিব পাৰে এলোন তাৰ মানে কি লনলি থাকিব পাৰে তাৰ মানে হয় নেকি তেওঁ সোলেলি থাকিব পাৰে হয়নে ওকে তোমাৰ ট্ৰেংকুৱেল হৈ পেলাই অকলশৰীয়াকে এটা জায়গাত থাকিব পাৰে ষ্টামাৰিং তো মানে গম পাইছা না সো কিছুমানৰ ক্ষেত্ৰত তোমাৰ এটা লাৰ্নিং ডিসএবিলিটি হয় কি ষ্টামাৰিং আছে মোৰো হয় না কিন্তু মোক খুব কম আছে তাৰ মানে কি মই কি ৰেগুলাৰ কৈছো বহুত সো ষ্টামাৰিংত যেতিয়া মই হুমাম ঠিক হয় মই যেতিয়া ভাবি লওঁ যে মোৰ ষ্টামাৰিংটো এটা মোৰ ডিসএবিলিটি হয় তেতিয়া মোৰ কাৰণে বহুত দিগদাৰ হ'ব সো বহুত আছে আমাৰ ষ্টুডেন্টস বহুত আছে মোৰ লগৰ তেওঁলোকৰ ষ্টামাৰিংৰ কি হয় মানে তেওঁলোকৰ ষ্টামাৰিংত কি হৈছে মানে ভুগিছে ঠিক আছে সো তেওঁলোকে ষ্টামাৰিংটো কি কৰে তেওঁলোকৰ এটা উইকনেছ বুলি ভাবি লয় সো তেওঁলোকে আগবাঢ়ি আহিব নোৱাৰে সমাজৰ আগত কোনো কথা ক'ব নোৱাৰে একো এটা কাম কৰিব নোৱাৰে ঠিক আছে সো তেওঁলোক কিয় লুকাই থাকিব বিচাৰে কাৰণ কি তেওঁলোকৰ এটা এনজাইটি মানে ডিসঅৰ্ডাৰ হ'ল কি ষ্টামাৰিং ওকে এই ষ্টামাৰিংটো আমাৰো আছে লাইক ঠিক আছে কিন্তু মোৰ খুব কম কে ধৰা পৰে চাগে হয়নে কাৰণ কি মই কি কৰো মানে ৰেগুলেট কৰিবলৈ চেষ্টা কৰো ডান ওকে সো ষ্টামাৰিং তোমাৰ কি নৰ্মেল মানুহৰ ক্ষেত্ৰতো ষ্টামাৰিং হোৱা দেখা যায় যেতিয়া তেওঁ কি হ'ব এনজাইটি বা কিবা চিন্তা বা কিবা ষ্ট্ৰেছত থাকিব ন সো নৰ্মেল মানুহৰ ক্ষেত্ৰত তোমাৰ কি দেখা যায় ষ্টামাৰিং হোৱা দেখা যায় ওকে তাৰমানে তোমাৰ অডিটৰি প্ৰসেসৰিং ডিসঅৰ্ডাৰ ঠিক আছে এই অডিটৰি হ'ব তোমাৰ কি শুনাৰ ক্ষেত্ৰত যদি কোনোবা এটা শিশুৱে কাৰণে শুনাত দিগদাৰ হয় ন তাৰ কাৰণ তোমাৰ কি কৰিব লাগিব তুমি স্কুলত তাইকো অডিও প্ৰভাইড কৰিব নহব হয় না তাক তোমাক কি ভিজুৱেলি দিব লাগিব তাক তুমি সো ভিজুৱেল তাক দিব লাগিব তুমি ভিজুৱেল তাক তুমি হেল্প কৰিব লাগিব যদি কাবা ভিজুৱেল প্ৰবলেম আছে তাক তুমি অডিও দিব লাগিব হয় না সো এই ধৰণৰ তোমাৰ কি হ'ব পাৰে এইবিলাক তোমাৰ কি হ'ব anxiety disorders in children can be seen okay hyper aggressive social withdrawal stammering auditory processing disorder and visual processing disorder etc এইবিলাক ধে আছে হয়নে সো এই এমসিকিউ আছে মই আজি এমসিকিউ কিটা কৰিবলৈ সময় হ'ব না যদি হয় পাঁচটা মান কৰি দিও ওকে সো ডিসলেক্সিয়া is associated with dyslexia কিহৰ লগত জড়িত ডিসলেক্সিয়া জড়িত হৈ গ'ল তোমাৰ ৰিডিংৰ লগত জড়িত আপুনি অলপ আগত ক'লে সো ডিসলেক্সিয়া is related to reading okay reading disorder next আহি গ'ল তোমাৰ dash is not considered a sign of being gifted so gifted childৰ তোমাৰ কোনটো characteristics নহয় nobility হয় curiosity হয় creative idea হয় fighting with others নহব so option number D will correct so যেটো ভুল আমাৰ হেতু আমাৰ কি হয় শুদ্ধ হয় option number C যদি question number C যাও a student of 5 with visual deficiency should be যদি এটা শিশু 5 ত পঢ়ি আছে যদি তাৰ visual deficiency আছে চকুৰে ভালকে দেখা নাপায় ঠিক আছে তাৰ কাৰণে আমি কোনটো option আমি এপ্লাই কৰিম help with his her routine work given special treatment in the classroom আমি ডক্টৰ নহয়
treated normally in the classroom and provide support through audio যদি তেও আমি normally treat কৰিম বেলেগ ষ্টুডেন্টৰ দৰে treat কৰিম খালি তাক আমি অলপ এক্সট্ৰা কি কৰিম আমি support দিম by audio ঠিক আছে সিৰি দি ইউজ কৰি পেলাই আমি compact disc ইউজ কৰি পেলাই আমি কি কৰিম হিহঁতক আমি সেপাৰেট কে দিম বা এক্সট্ৰা কি দিম আমি অলপ scaffolding কৰিম okay next আহি গল তোমাৰ a child cannot distinguish between saw and was এটা শিশুৱে saw আৰু wasৰ মাজত ডিস্টিংগুইশ কৰিব নাই পৰা কি বেমাৰ আছে তাৰ কি ডিসেবিলিটি আছে সাফাৰিং ফ্ৰম হুইচ ডিসেবিলিটি কি হ'ব word jumbling disorder dystopia নে ডাইমোফিয়া কি হ'ব ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰ কমেন্টত লাগিব কাৰণ মই অলপ পঢ়ালো যে আখৰ বিলাক চিনাক্তকৰণ কৰিব নোৱাৰিলে কি হ'ব ঠিক আছে ওকে সো ইয়াৰ পাছৰ স্লাইডটো গলে আপুনি আনসাৰটো গম পাই যাব সো মই এই স্লাইডটো কেনেকে সাইড কৰিব পাৰো আনসাৰটো মই সাইড কৰিব লাগিব ঠিক আছে সো আনসাৰটো সাইড নকৰো মই আমি এটা বেলেগলৈ গুছি যাও ওকে অৰ্থোপেডিক্যালি ইম্পেয়াৰ্ড চিলড্ৰেন আৰ লাইকলি টু হেভ যেটো লয় মানে অৰ্থোপেডিক্যালি মানে হাড়ৰ ঠিক আছে যদি তেওঁ খুসুস কাহিব পৰ দিগদাৰ হৈ যাব ঠিক আছে সো অৰ্থোপেডিক্যালি যদি কোনোবা এজন শিশু এফেক্টেড হয় তেতিয়া তাৰ ভিতৰত কোনটো হ'ব এই দুটা মোক কমেন্টত লাগিব কাৰণ কিয় কাৰণ এই সময় ক্লাছটো সোনকালে আৰু আমাৰ 200 এমসিকিউ এই টপিকটো 200 এমসিকিউ আমাৰ এপত এতিয়ালৈকে আপলোড হৈ গৈছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লব থ্যাংক ইউ ভেৰি মাচ সকলো ধুনীয়াকৈ পঢ়ি থাকক আৰু ৰিভিজন ইজ পাৱাৰ কোৰ্সটো লৈ লবলৈ নাপাহৰিব